খুব সুন্দৰভাৱে সাজু হৈছোঁ আৰু যিবিলাক মানে তেখেতসকলে প্ৰচাৰ চলাই আছে সম্পূৰ্ণ ভুৱা প্ৰচাৰ। তেখেতসকলে নিৰ্বাচনত যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি কিন্তু আজিলৈকে এটাও প্ৰতিশ্ৰুতি তেখেতসকলে পূৰণ কৰা নাই। তেখেতসকলে নিজেই 14 চনতে কৈছিলে যে আমি চৰকাৰত আহিব লাগিলে জনজাতিকৰণ কৰিম। জনজাতিকৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিধানসভা সমিতিৰ চেয়াৰমেন আছিলে, কিন্তু বিগত দিনবিলাকত তেওঁ কোনো ৰকমৰ ৰিকমেণ্ডেশ্যন ইত্যাদিবিলাক তেখেতসকলে নপঠিয়ালে আৰু ৰিকমেণ্ডেশ্যন নপঠিওৱাৰ ফলত এতিয়া বিভিন্ন 6 জনগোষ্ঠী যিদৰে আন্দোলন আৰম্ভ কৰিলে। এতিয়া ডিব্ৰুগড়ত আমি তিনিচুকীয়াত পাতিছিলোঁ, প্ৰায় 2 লাখতকৈ অধিক মানুহ হৈছিলে। ডিব্ৰুগড়ত পাতিলোঁ, অসমৰ বিভিন্ন প্ৰান্তত পাতিলোঁ। 6 জনগোষ্ঠীৰ আন্দোলন দেখি হোৱা দোৱাকৈ ফটককৈ তেখেতসকলে এটা প্ৰস্তাৱ লৈছে ST ভেলী, যিটো নেকি সংবিধানতে নাই। গতিকে আভুৱা ভৰিছে তেওঁলোকে। লগতে তেওঁলোকে 351 টকা হাজিৰা দিম বুলি তেখেতৰ শ্ৰমিকসকলক হাজিৰা দিম বুলি 14 চনতে প্ৰতিশ্ৰুতি দিছিলে। আজি পৰ্যন্ত তেখেতসকলে হাজিৰা বৃদ্ধি কৰিব পৰা নাই। গতিকে যিবিলাক কথা তেওঁলোকে কৈ আছে বা এইবিলাক মানে প্ৰলোভনৰ যি ৰাজনীতি তেখেতসকলে কৰি আছে, সেই গোটেইখিনি কথা চাহ শ্ৰমিকসকল ইমান অজ্ঞ নহয়। তেখেতসকলে সকলোৱে বুজি পাইছে মূল্য বৃদ্ধিৰ ফলত তেখেতসকল পৰিয়াল চলোৱাত অসুবিধা হৈছে। আৰু সেইটো কাৰণেই আজি মানে আমি ঘূৰি থাকোঁ। চাহ মজদুৰ সংঘৰ সম্পাদক হিচাপে মই বিভিন্ন অঞ্চল বাগিচাবিলাকত গৈ থাকোঁ। গতিকে নিৰ্বাচনত ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ তেখেতসকলে পাব। এতিয়া তেখেতসকলে ডিলিমিটেশ্যন কৰিছে। ডিলিমিটেশ্যন আপাৰ আছামত কিন্তু এফেক্ট কৰিব পৰা নাই। লোৱাৰ আছামত কি কৰিছে তেওঁলোকে জানিব। গতিকে আপাৰ আছামত যিহেতুকে চাৰিওফালে চাহ বাগিচা আৰু চাবুৱা সমষ্টিটো 2টা ভাগত বিভক্ত হৈছে। এটা ব্লক সম্পূৰ্ণৰূপে মাকুম সমষ্টিত অন্তৰ্ভুক্ত হৈছে। সেয়েহে 85 নং মাকুম বিধানসভা সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্বৰ বাবে আবেদন জনাইছোঁ। আৰু চাহ জনগোষ্ঠীৰ ভোটাৰেই অধিক, গতিকে চাহ জনগোষ্ঠী ভোটাৰেই অধিক, সেইকাৰণে তাৰ পৰা মই আবেদন জনাইছোঁ। মাটিৰ পট্টা মানে এতিয়া ধৰক জনজাতিকৰণ 100 দিনত দিলে জানো? 14 চনত কোৱা কথা। 351 টকা মানে আমি হাজিৰা কৰিম, আজিলৈকে কৰা নাই। গতিকে মাটিৰ পট্টা দিম, গতিকে যেতিয়া দিব তেতিয়া দেখা যাব। গতিকে এতিয়ালৈকে মানে তেখেতসকলে এনেধৰণৰ কাম কৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।